নমস্কাৰ বন্ধুসকল, আজি মোৰ হাঁহৰ পোৱালিৰ 8 দিন আৰম্ভ হ'ল আৰু এইটো মই দানা আধাৰ দিয়াৰ প্লেটবোৰ আৰু ডিংকাৰ ৰেডি কৰিলোঁ। ৰেডি কৰাৰ পিছত মই এতিয়া হাঁহবিলাক ব্ৰডিঙৰ পৰা ওলাই আনি ৰ'দত দিম। আজি তাৰিখ হ'ল 9 তাৰিখ। ৰাতিপুৱাতে বহুত কুয়াশা কুঁৱলী পৰি আছিল, এতিয়া ৰ'দ দি আছে। গতিকে মই ইয়াত ৰ'দত দিয়াৰ কাৰণে ৰেডি কৰিলোঁ আৰু আপোনালোকে চাব পাৰিছে এইটো ইয়াত হাঁহৰ নহয় কুকুৰাৰ পোৱালি আছে কেইটামান। এতিয়া আহক মই হাঁহৰ পোৱালিকেইটা লৈ আনো। আপোনালোকে চাব পাৰি আছে এইটো মোৰ ব্ৰডিং আৰু ব্ৰডিঙৰ ভিতৰত এনেকৈ হাঁহৰ পোৱালিবিলাক আৰাম কৰি আছে। চাওক এইটো একে জেগাত থুপ খাই আছে, গতিকে ইহঁতক মই এতিয়া ওলাই লৈ যাম। ৰাতিপুৱা দানা দিছিলোঁ, ইহঁতে খাই শেষ কৰি দিলে। আৰু এইটো চাইডতো মোৰ এটা ব্ৰডিং আছে, ইয়াতে চাওক চবকেইটা একেলগে হৈছে। যা 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 যা। এনেকৈ থুপ খাই থাকিলে অলপ প্ৰব্লেম হয়, গতিকে এনেকৈ থুপ খাই যাতে নাথাকে আপোনালোকে চেষ্টা কৰিব। মই ওপৰৰ পেপাৰটো মানে আধা খুলি দিয়াৰ কাৰণে ইয়াতে ঠাণ্ডা পালে গৰম ভাৱটো ওলাই গ'ল, ইয়াৰ কাৰণে ইয়াতে থুপ লাগি আছিলে। গতিকে আপোনালোকে ধুনীয়াকৈ কৰিব আশা ৰাখিছোঁ। এতিয়া বলক মই বাহিৰলৈ লৈ যাওঁ আৰু আজি 8 দিনৰ দিনত হাঁহৰ পোৱালিক আমি কোনটো মেডিচিন দিম, কি মেডিচিন দিম সেয়াও আপোনালোকক দেখুৱাই দিওঁ আগত। আজি আমি ৰাতিপুৱা পানীত মিহলাইছোঁ, এইটো হ'ল লিক্সেন। এইটো এণ্টিবায়'টিকৰ দৰে কাম কৰে। তো গতিকে 1000 পোৱালিক 20 গ্ৰাম দিব লাগে। গতিকে মোৰ 150টা পোৱালি আছে হাঁহৰ পোৱালি, তো মই 3 গ্ৰাম দিছোঁ। 3 গ্ৰাম দি মানে 3 গ্ৰাম দিলোঁ। আৰু এইটো ভিমাৰেল আপোনালোকে চাই আছে, এই ভিমাৰেলটো মই এইটো মুখাৰ 1 মুখা পূৰা দি দিলোঁ। দি দিয়াৰ পিছত মই এই ডিংকা দুটাত মিহলাই থৈ দিছোঁ। এতিয়ালৈকে হাঁহক খাব দিয়া নাই, গতিকে হাঁহটো আনিহে ইহঁতক খাব দিব পাৰিম। চাওক আমি দানা ইহঁতক দিছিলোঁ, দিয়াৰ পিছত ইহঁতে চাওক ব্ৰডিঙৰ পৰা ইয়াত আনি দিয়াৰ পিছত ইহঁতে খুব ধুনীয়াকৈ দানা খাই আছে। এইটো আমাৰ 8 দিনৰ হাঁহৰ পোৱালি হয়। ইয়াৰ মাজতে মই কৈছিলোঁ যে ভিডিঅ'ত কেইটামান মোৰ কুকুৰাৰ পোৱালি আছিলে, কুকুৰাৰ পোৱালিটো ইয়াত এৰি দিছোঁ। গতিকে আপোনালোকে চাওক ইমান ধুনীয়াকৈ খাই আছে, আধাৰিয়তে খাই আছে। গতিকে আপোনালোকে এনেকৈ ঔষধ পাতি দিব আৰু এনেকৈ ভালকৈ পানী ৰাখিব। পানীটো এনেকৈ ৰাখিব যাতে পানীটো ইহঁতে পেলাই মানে গাটো ভিজাই তিতাই নুতুলে। এনেকৈ আপোনালোকে দিব, কাৰণ যদি ইহঁতে ভিজি যায় তেতিয়াহ'লে ইহঁতৰ বেমাৰটো অলপ সোনকালে লাগি যাব, কাৰণ ঠাণ্ডাৰ বতৰ হয়। গতিকে আপোনালোকে অলপ ভালকৈ ইহঁতক যাতে ইহঁতৰ শৰীৰ যাতে নিভিজে তেনেকৈ ব্যৱস্থা কৰি দিব। ডিংকাৰত পানী দিব, এনে খোলা বাতি বা খোলা গামলা বা এনেকুৱা ধৰণৰ কিবা বস্তুত আপোনালোকে পানী নিদিব। চাওক ইমান ধুনীয়াকৈ খাই আছে, পূৰা ৰাউণ্ড হৈ খাই আছে পানী। আৰু আধাৰ মই 5টা ট্ৰেত দি দিছোঁ। এতিয়ালৈকে মই ট্ৰেৰ আধাৰবিলাক মানে ভিজাই দিয়া নাই, শুকানে দিছোঁ, কাৰণ পানী ওচৰত আছে। অলপ খাই সিহঁতে মানে নিজে নিজে খাই লয় পানী। গতিকে মই এতিয়া ৰ'দত দিছোঁ। চাওক এইটো ৰ'দ আপোনালোকে দেখা পাইছে। আজি 8 দিন সম্পূৰ্ণ হ'ল আৰু ইহঁতক মই 30টা দানাই খুৱাই আছোঁ। এতিয়ালৈকে বেলেগ নিজাকৈ বনোৱা আদাৰ দিয়া নাই। আৰু 10-12 দিন যোৱাৰ পিছতহে ইহঁতক নিজাকৈ ঘৰুৱাভাৱে কিবা এটা বনাই সিহঁতক দিব লাগিব, কাৰণ পইচাটো বচাব লাগিব। ইমান বজাৰৰ দানা খুৱাই লছ হৈ যাব। গতিকে নিজে বনায়ো খুৱাব লাগিব। গতিকে 15 দিন যদি হাঁহৰ বয়সটো হৈ যায়, তেতিয়াৰ পৰা মই প্লিষ্টাৰটোৰ লগত চাউলৰ গুড়ি, বগা চাউল আৰু চাউ কি পাৰোঁ মিহলাই দি খুৱাম। গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলৰ সৈতে থাকিব। ধন্যবাদ।